গাঁৱৰ হয় আমি ঘটনাটো মানে কি ইমান বিশেষ নাজানো আমি যিখিনি দেখিছো সেইখিনি কম দীপাংকৰ ল'ৰাটো আমি দেখাত সি বহুতেই ভাল মানে কি নিজৰ মানুহজনী যেতিয়া নেকি কাৰোবাৰ পৰা চাউল 1 কেজি আনিবলৈ যাব নিদিয়ে তেনেকুৱা ল'ৰাজনে কেনেকে পুহিব লাগিব আমি দেখি আছো তেওঁলোকে গোটেই কি আছে আমি নাজানো কিন্তু আমি দেখাত তাই বহুত সুখত চলি আছিলে সেয়েহে তাই এতিয়া কেনেকে কি হয় কেনেকে তাই ওলাই গৈছে গোটেই ধৰক তাৰ ল'ৰা ছোৱালীৰ মুখলৈ চাই পিনি উভতি আহিব লাগে আমি সেইটোকে বিচাৰো আৰু তেনেকে সিহঁতৰ কাজিয়া আছে যে আমি গম নাপাওঁ মই এতিয়া ক'বলৈ গ'লে মই গাঁৱৰ আশাও আৰু মই ক'বলৈ গ'লে ছোৱালীজনী মই জেঠাইবোৰ হওঁ সমধীয়া জেঠাইবোৰ হওঁ তেহেঁতৰ ঘৰ কোলাজান তৰাণী তেওঁ মাহীয়েক আছে মমায়েক আছে আইতাক ককাক আছে আইতাক নাই তাক মানে মমায়েকহঁতে বহুত মৰমত ডাঙৰ দীঘল কৰিছিলে তাক কেলে যে এইটো কৰিলে আমি নিজে ভাবিব নোৱাৰো এই ল'ৰাটো এতিয়া হেৰি নৱেম্বৰ 11 তাৰিখলৈ মানে তাৰ 2 বছৰ হ'ব তাৰপৰা ছোৱালীজনী 6 বছৰ হ'ব তাই ইমান সৰু ল'ৰা ছোৱালীকেইটাক এনেকে আলোচনী কৰি গুচি যাব নালাগিছিলে আমি বেয়া পাইছো সেইটো কাৰণে তাই যদি দুখ হ'লহেঁতেন তেতিয়া আমি ক'লোৱে দিম তাই দুখ হৈছে দেখি গুচি গৈছে এতিয়া কিন্তু তাৰ দুখৰ আমি একো মুখ দেখি পোৱা নাই দুখৰ মুখ একো দেখি পোৱা নাই নকৰে গাঁৱৰ মানুহৰ লগত মানে তাই ওলাই নাযায় তাই হ'লে মাত্ৰ ছোৱালীজনী স্কুলৰ পৰা ঘৰলৈ আহে ঘৰৰ পৰা স্কুল নিয়ে তেনেকৈয়ে থাকে তাই ইঘৰলৈ সিঘৰলৈ তেনেকৈ ওলাই নাযায় আৰু শাহুকৰ ঘৰলৈ আহে এইখিনিতে ঘৰটো বনাই লৈছিলে সিহঁতি শাহুকৰ ঘৰলৈ আহে তেনেকৈ তাই গাঁৱত ঘূৰি নুফুৰে কাৰো ঘৰলৈ নাযায় তাকে কোনোবা যদি ব্যক্তিয়ে যদি কেনেবাকৈ তাইক দেখে তেতিয়া দেখিলে মানে আমি ফোন নাম্বাৰ দিম ফোন নাম্বাৰ তাই বোলে আমুকতে আছে বুলি আমাক যদি কয় ৰাইজে তেতিয়া আমি নিশ্চয় আনন্দিত হ'ম ল'ৰা ছোৱালী দুটা মুখলৈ চাই হ'ব মই ইমানকে কৈছো